নামিনা আর এই দামোদর গৌপার মাননীয় সদস্যসকল বিশিষ্ট অতিথিসকল আৰু আজি হঠাৎ ফোন কৰি দিলোঁ আজি এটাইজন আহিলে সংবাদ দাদা আহে তোমাক আশীৰ্বাদ জনাইছোঁ আৰু সকলোবিলাকে মোক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আচলতে মোৰ কাৰণে দিনটো অলপ বিশেষ দিন হৈছে এটা কথা কাৰণে যে মই গুৰুজনৰ পৰা যিটো প্ৰশস্তি পাইছোঁ সেই প্ৰশস্তিটোৱে মোৰ এটা কথা মনত পেলাই দিছে। কলিকতা বিশ্ববিদ্যালয়ৰ সুবোধ সেন বুলি ইংৰাজী হেড অফ দি ডিপাৰ্টমেণ্টৰ আছে আৰু তেওঁৰ ছাত্ৰ তাৰপৰা সেন তাতে পাছ কৰি সেই ইউনিভাৰ্চিটিয়ে লেকচাৰ হয়। তেওঁ PhD নাই। তাৰ কাৰণে সেন যেতিয়া কমন ৰুমত সোমাই যায় ক্লাছৰ পৰা আহি সকলো শিক্ষক থৈ থাকে। আনকি তেওঁৰ শিক্ষক স্বৰূপ বন্দ্যোপাধ্যায় এদিন বন্দ্যোপাধ্যায় পঢ়া হ'ল যে তেওঁতো আপোনাৰ ছাত্ৰ আপুনি কিয় হয় তেতিয়া স্বৰূপ সেনে বৰ ডাঙৰ কথা এডভান্সমেণ্ট অফ লাৰ্ণিং অৰ্থাৎ তেওঁৰ যিটো অধ্যয়ন যিমান ওপৰলৈ অধ্যয়ন হৈছে সেই লাৰ্ণিংটোৰ আগত থিয় হওঁ মই তাৰ কাৰণে চেনৰ আগত থিয় নহওঁ। এই সংখ্যাটোত আৰু এটা জানিবলগীয়া কথা মই কৈ থওঁ। ইংলেণ্ডৰ পৰা এটা ভাৰতবৰ্ষত কেনেকৈ ইংৰাজী পঢ়ুৱাই ইংলেণ্ডৰ পৰা এটা টীম আহি বিশ্ববিদ্যালয়বিলাক পৰিদৰ্শন কৰি থাকে। বিশ্ববিদ্যালয়বিলাক পৰিদৰ্শন কৰি দুজন মানুহ তেওঁলোকক উলিয়াই থৈ গ'লে যি দুজনৰ নিচিনা পণ্ডিত প্ৰবক্তা ইংলেণ্ড আমেৰিকা ক'তো নাই। তাৰে এজন সুবোধ সেন, ইজন শুনি বৰ ভাল হ'ব হীৰেণ ডক্টৰ হীৰেণ নহয়। বিশেষ এইটো আন এটা লাইনত কৈছোঁ মই। এতিয়া আমাৰ যি দামোদৰ বঁটা আমাক প্ৰদান কৰা হৈছে, যিটো সময়ত 15 শতিকাৰ যিটো ধৰ্মৰ ৰিনাছেন্স আহিছিলে সেই সময়ত দামোদৰ আৱিৰ্ভাৱ হৈছিল। উত্তৰ ভাৰতত তেতিয়া শংকৰাচাৰ্যই একেশ্বৰবাদ প্ৰচাৰ কৰিছিলে, ৰামানুজে দ্বৈতবাদ প্ৰচাৰ কৰিছিলে, নিকাম্বৰ বৰাজনে দ্বৈতবাদ প্ৰচাৰ কৰিছিলে, মাধৱাচাৰ্যই ভিন্নবাদ প্ৰচাৰ কৰিছিলে আৰু বলৱদেৱে অখণ্ডবাদ প্ৰচাৰ কৰিছিলে আৰু শেষত সত্যেন্দ্ৰনাথে অভিন্নবাদ প্ৰচাৰ কৰিছিলে। এই বাদবোৰৰ যোগেদি উত্তৰ ভাৰতত সেই 15 শতিকাত এটা ধৰ্মৰ জোৱাৰ উঠিছিলে আৰু যিটো জোৱাৰৰ আগ ধৰিছিল অসম দেশত ধৰ্মীয়তা জোৱাৰ, অসম দেশত ধৰ্মীয়তা পুনৰ্জাগৰণ হ'ল। যিটো গুৰি ধৰিছিলে শংকৰদেৱ, যিটো গুৰি ধৰিছিলে দামোদৰদেৱ, যিটো গুৰি ধৰিছিলে মাধৱদেৱ, এইসকলে গুৰি ধৰি 15 শতিকাত ভাৰতবৰ্ষ অসমত ধৰ্মৰ এটা জোৱাৰ তুলিছিলে। আৰু এই ধৰ্ম জোৱাৰ তোলাৰ ফলত মতবাদ ঢেৰ সৃষ্টি হৈ গ'ল। যেতিয়া 1488 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰি ধৰ্মৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈ শংকৰদেৱক লগ পাবলৈ ইচ্ছা
কৰিলে পাণ পাউঠি তেতিয়া শংকৰদেৱে মতৰ ভিন্নতা থকা স্বত্বেও তেওঁ আঁকোৱালি ল'লে আৰু পাণ পাউঠি সত্ৰ স্থাপন কৰিলে। দামোদৰ দেৱৰ অন্য কথা মানুহে পাহৰি যাব পাৰিব, কিন্তু এটা কথা কেতিয়াও পাহৰিব নোৱাৰে, সেইটো হ'ল তেওঁ অসমীয়া কথা সাহিত্যৰ সৃষ্টিকাৰক। তেওঁ ভট্টদেৱৰ হতুৱা অসমীয়া গীতা, কথা গীতা, কথা ভাগৱত, সহজ সৰল ভাষাত অন্য ধৰ্মপুথিকেইটা ৰচনা কৰোৱাইছিল। এই যিটো কথা ভাগৱত, কথা গীতা সৃষ্টি কৰা যিটো লক্ষ্য, এই লক্ষ্যটো দামোদৰ দেৱৰ বাহিৰে অন্যৰে লক্ষ্য কৰিব নোৱাৰে। কিন্তু এতিয়া কথা আহি গ'ল এটা কথা ক'লোঁ যে যিটো ডিজিটেল টাইম আহি যেতিয়া, এই ডিজিটেল সময়টোত আচলতে আমি পুৰণি মতবাদ, পুৰণি ধৰ্ম বিশ্বাস, পুৰণি আধ্যাত্মিক বিশ্বাস লৈ কিমান দিন থাকিব পাৰিম? হয়তো আজিকালি বহুত আধুনিক হৈ গ'ল, পোচাক পাতি আধুনিক, গাড়ী আধুনিক, ঘৰ আধুনিক, কথা বতৰা আধুনিক, চলন আধুনিক, সমাজ আধুনিক, বহুত আধুনিক হৈ গ'ল। তাত সেই পুৰণি প্ৰমূল্যবোৰে কিমান কাম কৰিব? এই কথাটো চিন্তা কৰিবলগীয়া কথা। আকৌ আনফালে চালে আন এটা কথা আহি যায়, আৰু এইটো কিমান আধুনিক হ'ল। গাড়ীখন উলিয়াই নিলে যদি মেকুৰীটোৱে গা ধেৰা কৰে তেতিয়াতো 15 শতিকালৈ গুচি গ'ল। হেঁচা জনে যদি কেনেবাকৈ মৰিও কৰিলে তেতিয়াতো 15 শতিকা অন্ধবিশ্বাসলৈ সোমাই গৈছে। কাউৰী এসোপাই যদি ৰমণীয়াই থাকে তেতিয়াহ'লে আমি 15 শতিকা অন্ধবিশ্বাসলৈ সোমাই পৰিব। ৰেজিটোৱে যদি ঠিক ঠিক বুলি কয় তেতিয়াও 15 শতিকা গুচি গ'ল। গতিকে আমি বাস্তৱিকতে 10টা আঙুলি 20টা পাথৰ পিন্ধি আধুনিক হৈছোঁ, কিন্তু আধুনিকতাটো পোচাকত নাই, আধুনিকতাটো আছে মনত। মানসিকভাৱে আমি কিমান আধুনিক, আৰু যদি সঁচা মানসিকভাৱে আমি আধুনিক হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ এই পুৰণি প্ৰমূল্যবোৰ আজি যে সমাজখন এটা বেলেগ দিশত গৈ আছে, বেলেগ দিশত গৈ আছে সমাজখন। সেইকাৰণে কোৱা হয় যে সমাজখন লুটীয়া হ'ল, সমাজখন ধুনীয়া হ'ল। এটা পুত্ৰৰ সম্পৰ্ক ধুনীয়া, গুৰু শিষ্যৰ সম্পৰ্ক ধুনীয়া, পতি পত্নীৰ সম্পৰ্ক ধুনীয়া, আৰু ৰজাৰ প্ৰজাৰ সম্পৰ্ক যিটো সেইটো ধুনীয়া। এই ধুনীয়া সম্পৰ্কৰ মাজত আমাৰ যিবোৰ সামাজিক মূল্যবোৰ, আমি যিবোৰ প্ৰমূল্য লৈ জীয়াই আছোঁ, সেই প্ৰমূল্যবোৰ লৈ আমি জীয়াই থাকিবলৈ যত্ন কৰাটো আমাৰ অত্যন্ত দৰকাৰ হ'ব। আৰু সেই প্ৰমূল্যবিলাকৰ সাৰ পাব দিবলৈ শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱৰ যিটো দৰ্শন, যিটো আদৰ্শ, সেইটো আচলতে ভালকৈ চিন্তা কৰি চাই সমাজত ঘটাব লাগিব। সেইকাৰণে আমাৰ শইকীয়াই এটা ডাঙৰ কথা কয় যে ঈশ্বৰ গুৰুৱে ইমান ওপৰত প্ৰশংসা কৰা এতিয়া, কিন্তু মই সদায় প্ৰভু সদায় কৈ থাকোঁ যে মোৰ জীৱন লাইফষ্টাইল যিটো গোটেই লাইফষ্টাইলটো চেঞ্জ কৰি দিয়া মানুহ মোৰ যেতিয়া ব্যক্তিগত বাৰ্তালাপ হয়, সেই বাৰ্তালাপত মই সদায় এটা কথা কওঁ যে মোৰ জীৱনৰ যিটো প্ৰণালী, মোৰ জীৱনৰ যিটো ষ্টাইল, সেই ষ্টাইলটো বদলি কৰি দিয়া মানুহ নহয়। গতিকে আপুনি বাই দিছ ৱে অৰ ডেট ৱে আপুনি মোৰ কি হয় হিচাপ নাই, গুৰুৱে হয়নে হেণ্ড ফিলচফাৰ গাইড কি হয় আপুনি কৈ থাকিব। তেখেতৰ কথা পাতোঁতে কথাবোৰ চাই আৰু এটা কথা, মানুহ 3খন পৃথিৱী জীয়াই থাকে। এখন পৃথিৱী হ'ল জাগতিক পৃথিৱী, যিখন ধন লাগে, সোণ লাগে, ঐশ্বৰ্য লাগে, বিমুনি লাগে, ল'ৰা ছোৱালী ডাঙৰ হ'ব লাগে, ভাল মানুহ হ'ব লাগে, সেইখন জাগতিক পৃথিৱী। আৰু আমাক
কয় যে জাগতিক পৃথিৱীয়ে মানুহক সুখ দিব নোৱাৰে কাৰণ জাগতিক পৃথিৱীত বস্তুৱে নধৰেও কেৱল লাগে দ্বিতীয়খন হ'ল আপোনাৰ বৌদ্ধিক পৃথিৱী যিখন পৃথিৱীৰ মগজুৰ কৰ্ষণ ঘটাই কিছুমান ভাল বস্তু উলিয়াই সমাজলৈ দি থৈ যাব পাৰে সেই বৌদ্ধিক পৃথিৱীতে আমাৰ প্ৰভুৱে জীয়াই আছে ইতিমধ্যে বহুত উপাদেয় বন্ধ তেখেতে কৰ্ষণ কৰি মগজুৰ পৰা উলিয়াই সমাজত দিছে বহুত ভাল ভাল মানৱ কৰ্ষণ কৰি মগজুৰ পৰা উলিয়াই সমাজত দিছে আৰু বহুত ভাল ভাল বক্তৃতা সমাজৰ পৰা মগজুৰ পৰা কৰ্ষণ কৰি সমাজত দিছে ইয়াতকৈ বৌদ্ধিক সমাজত থকাৰ উদাহৰণ আৰু দিবলৈ বেছি নাথাকে আৰু শেষৰখন সংসাৰ হ'ল সেইখন হ'ল আধ্যাত্মিক সংসাৰ বৌদ্ধিক সংসাৰত মগজুৰ কৰ্ষণ ঘটে আৰু আধ্যাত্মিক সংসাৰত হৃদয়ৰ কৰ্ষণ ঘটে Who am I? What for I am coming here? What to do? এই জাতীয় প্ৰশ্নবোৰৰ হৃদয় কৰ্ষণ কৰি যিটো উত্তৰ ওলাই সেইটো আধ্যাত্মিক গতিকে মগজ কৰ্ষণ কৰি সমাজলৈ কিবা এটা দিব পাৰি ভাল বস্তু হৃদয় কৰ্ষণ কৰি সমাজক এটা মূল্যবোধ দিব পাৰি যে এইটোৱে চলিলে সমাজত উন্নতি হোৱাৰ সংখ্যা নাথাকে সেইকাৰণে তিনিখন পৃথিৱীত থাকিবলৈ গুৰুসকলে আমাক শিকাই গৈছে আৰু সেইমতে আমি তিনিখন পৃথিৱীত থাকিবলৈ যত্ন কৰিব লাগে নহ'লে আমাৰ উত্তৰাধিকাৰী সূত্ৰে আমি যিখন সমাজ পালোঁ আৰু আমাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পাছৰখিনিয়ে যিখন সমাজ পাব আমি যি কৰিছোঁ আমাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে তলৰ চালে যিখন সমাজ পাব এই সমাজখন যাতে এখন মূল্যবোধৰ সমাজ হয় এই সমাজখন যাতে এখন সংস্কাৰী সমাজ হয় এই সমাজখনত থকা ঘৰবোৰ যাতে প্ৰতিখন ঘৰে এখন সংস্কাৰী ঘৰ হয় তেনেকুৱা এখন সমাজ আমি পূৰ্বতে উত্তৰাধিকাৰী সূত্ৰে এৰি যাবলৈ চেষ্টা কৰিব লাগিব অন্যথা আমি এনেই চেকুৰি ফুৰি একো লাভ নহ'ব এনেকুৱা এখন সমাজক আমি বাছি পুচি ভালদৰে বনাই লৈ সংস্কাৰী এখন সমাজে এৰি যাব লাগিব তেতিয়া সমাজখন ভাল হ'ব তেতিয়া মানুহবিলাক ভাল হ'ব আৰু আমি যিবোৰ মূল্যবোধৰ কথা কৈ আছোঁ সেই মূল্যবোধবিলাক জীয়াই থাকিব এতিয়া কথা হ'ল বৰ্ণ বঢ়াব লাগিব এতিয়া যাই হওক আমাক এই পুৰস্কাৰটো প্ৰদান কৰিছে আমি যোগ্য ভৱিষ্যতৰ পাছৰ বিশ্লেষণ হ'ব আমি এতিয়া এই বঁটা কমিটিৰ সদস্যসকলক গঠন কৰিছোঁ আৰু এই বঁটা বাহনবিলাকে সত্ৰৰ প্ৰতি যদি মই 12 দায়বদ্ধ আছিলোঁ আজি মই 16 দায়বদ্ধ হ'বলৈ বাধ্য কাৰণ এই বঁটাটোৱে মোক সত্ৰৰ প্ৰতি দায়বদ্ধ কৰে আৰু যেতিয়ালৈকে দেহাই জানিব তেতিয়ালৈকে মই ইয়ালৈ আহোঁৱে আহিছোঁ এই কথাটো মই স্বীকাৰ কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল এই বঁটা বাহনবিলাকে আমাৰ নিচিনা সাধাৰণ মানুহক অলপ আনন্দ দিয়ে চোকা ভাল এক্সপাৰ্ট মানুহক সেইটো কথা নাহে যাদৱ ছাত্ৰে নাম শুনিছে আপোনালোকে তেওঁ যে নোবেল প্ৰাইজৰ কাৰণে নিৰ্বাচিত হ'ল তেওঁ চিঠি দিলে যে মই নোবেল প্ৰাইজ গ্ৰহণ নকৰোঁ তেতিয়া সোধা হ'ল যে তুমি নোবেল প্ৰাইজ কিয় গ্ৰহণ নকৰা বোলে মই নোবেল প্ৰাইজ গ্ৰহণ কৰিলে মোৰ যিটো প্ৰতিভা মোৰ যিটো সৃজনী শক্তি এই সৃজনী শক্তিটো সন্তুষ্টি লাভ কৰিব আৰু মোৰ পৰা একো সৃষ্টি নহ'ব সেইকাৰণে মই নোবেল বঁটা পাবলৈ প্ৰত্যাখ্যান কৰিছোঁ আমাৰ বেলেগে এইবোৰ কথা নাথাকে মই
এটা আগতে কৰিছিলে বহু মানুহক আত্মসন্তুষ্টি অনাৰ ভয় কেনেকৈ নকৰে। গতিকে শেষত আৰু কি ক'ম, ভাল লাগিলে আৰু অনুষ্ঠানটো ভাল লাগিছে। ডাঙৰ বঁটা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছোঁ আৰু লগতে এটা কথা কৈছোঁ যে দামোদৰ বঁটাৰ লগত আমাৰ 15,000 টকাৰ এটা মাননি দিছিলে। আমি আজি আনুষ্ঠানিকভাৱে পাঠ কৰে প্ৰভুঈশ্বৰৰ হাতত মোৰ ল'ৰাটোৰ হাতেদি প্ৰভুৰ হাতত মই অৰ্পণ কৰিছোঁ। কাৰণ পইচা লাগে মানুহক, কিন্তু পইচা আছে নহয়, চলি থাকিব। এই 15,000 কৰি উঠি থাকিব। শেষত মোৰ বাণীকান্ত বাপকে কথা এটা মনত কৰিছে, সেইটো কৈ মই শুনিছোঁ। বাণীকান্ত বাপকে আগৰ প্ৰিন্সিপাল, স্বতন্ত্ৰ প্ৰিন্সিপালৰ নাম আছিলে মহিবুল্লা। মহিবুল্লা বিদায় সভা ৰাইজে দুষাৰ ক'বলৈ ক'লে মহিবুল্লাকে আপুনি দুষাৰ কওক। এতিয়া মহিবুল্লাই ক'লে যে মোক ক'বলৈ একো নাই, মোৰ খালি এটা ইচ্ছা থাকিব, সন্ধিকৈ ছাৰৰ চৰণত গৈ মই ক্লাছ দুটামান কৰিবলৈ মন থাকিব। মোৰ বাক্য সেইটোৱেই। গতিকে প্ৰভু ঈশ্বৰৰ চৰণত পৰি আচলতে যিমান দিন পাৰোঁ চৰি থাকিবলৈ আশীৰ্বাদ কৰক। আৰু অলপ আগতে আমি এটা কথা পাতিছিলোঁ যে যিজনৰ আজি বঁটা দিছে সেইজনৰ বয়স 110 বছৰ দেখুৱাইছে থাকে। এতিয়া প্ৰভুৱে কৈছিলে 100 বছৰ থাকিবলৈ নহ'লেও কথাটো 110 বছৰীয়া কথাহে, 110 বছৰ গান হৈ গ'ল আৰু ধেমালি কৰিছোঁ। সকলোকে মৰম চেনেহ যাচিছোঁ আৰু এইদৰে হাঁহি মাতি হাঁহাৰ মাতাইহে পৃথিৱীখন আৰু ইফ উই মিট এগেইন উই শ্বেল লাভ এগেইন।